সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। প্ৰথমটো খবৰ হৈছে ৰাইজৰ দলৰ মিত্ৰতা আশাত চেঁচা পানী ঢালি কংগ্ৰেছে যি প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। আপোনালোকে সকলোৱে অৱগত 42খন আসন তেনেদৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আৰু এতিয়া যি মিত্ৰতা যি আশা আছিলে আশাত এতিয়া চেঁচা পানী ঢলাৰ দৰে হৈ পৰিছে। নেক্সট খবৰ হৈছে বৰ্তমানে অখিল গগৈ ব্লেকমেইলিঙৰ শিকাৰ হৈ আছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰিছে, বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ শিকাৰ হৈ আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কটাক্ষ কৰিছে। কৈছে যিহেতু তেওঁলোকৰ মিত্ৰতা প্ৰসংগত এইখিনি তেওঁলোকৰ কি কেনেদৰে আগবাঢ়িব লাগিছিল, কেনেকুৱা ধৰণৰ হৈছে। বাৰু যি কি নহওক, কথাটো হ'ল কি বৰ্তমান এতিয়া অখিল গগৈ ব্লেকমেইলিঙৰ শিকাৰ হৈ আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যত শিৱসাগৰৰ ওপৰত নিৰ্ভৰ কৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈ ডাঙৰীয়াক আকৌ পুনৰ কটাক্ষ কৰি কৈছে যে যি মিত্ৰতা প্ৰসংগ বা এই যি ৰাজনীতি তেওঁ কৰিব বিচাৰিছে, মুঠৰ ওপৰত অখিল গগৈৰ ৰাজনীতিক ভৱিষ্যত শিৱসাগৰৰ ওপৰতে নিৰ্ভৰ কৰে বুলি কৈছে। তাৰ বাহিৰে একো নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰা দেখা গৈছে। এতিয়া অখিল গগৈ যি ৰাজনীতিক ভৱিষ্যত সেয়া কেৱল শিৱসাগৰৰ ওপৰতে নিৰ্ভৰ কৰে বুলি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মিত্ৰতা আলোচনা চলি থাকোঁতে প্ৰাৰ্থী তালিকা ঘোষণা কৰাটো দুৰ্ভাগ্যজনক। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যি এতিয়া তেওঁলোকৰ মিত্ৰতা প্ৰসংগ চলিয়ে আছিলে, মিত্ৰতা হ'ব নহ'ব এইখিনি কেতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। মাত্ৰ এনেকুৱা ধৰণৰ খবৰবিলাকে ওলাইছিলে মিত্ৰতা নহ'ব নেকি, এনেধৰণৰ প্ৰাৰ্থী তালিকা ক্ষেত্ৰত কি হ'ব কি নহ'ব কোনটো সমষ্টিত, কিন্তু এই ধৰণৰ আলোচনা চলি থকাৰ মাজতে এনেকুৱা ধৰণৰ প্ৰাৰ্থী তালিকা যি কংগ্ৰেছে ঘোষণা কৰিলে এইটো এটা বহুত বেছি দুৰ্ভাগ্যজনক বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কৈছে আমি বেয়া পাইছোঁ, কাৰণ কেলৈ আমি বেয়া পামেই কংগ্ৰেছক, কাৰণ কেলৈ এইটো এনেকুৱা ধৰণৰ আলোচনা চলি থকাৰ মাজত কেতিয়াও এনেদৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নালাগিছিল আৰু এইটো কৰাটো বহুত বেছি দুৰ্ভাগ্যজনক বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক বংশবাদৰ অন্যতম দলিল বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। এতিয়া কংগ্ৰেছত কি হয়, নিজৰ যদি দেউতাক তেনেদৰে ৰাজনীতিত থাকে আকৌ পুতেক পাব, কোনোবাই বোৱাৰীয়েকে পাব, এনেকুৱা ধৰণৰ। মুঠৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কৈছে যে কংগ্ৰেছৰ যি প্ৰাৰ্থী তালিকাক বংশবাদৰ অন্যতম দলিল বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰি কংগ্ৰেছক আক্ৰমণ কৰিছে। নেক্সট খবৰ হৈছে অহা সপ্তাহত দ্বিতীয় প্ৰাৰ্থী তালিকাও ঘোষণা হ'ব। যি এতিয়া কংগ্ৰেছে প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আৰু অহা সপ্তাহমানতে ঘোষণাৰ সম্ভাৱনা আছে আৰু সম্ভাৱনা থকাই নহয় ঘোষণা কৰা হ'ব দ্বিতীয় প্ৰাৰ্থী তালিকা, সেইখিনি মন্তব্য ৰাখিছে গৌৰৱ গগৈ ডাঙৰীয়াই। তো কৈছে অহা সপ্তাহত দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে আশাকৰ্মীসকলক যিহেতু দুচকীয়া বাহন দিয়াৰ কথা আছিল, সেইখিনি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। এতিয়া বহুতে জানিব বিচাৰিছিলে যে এই যি দুচকীয়া বাহন কেতিয়ালৈ পাব। এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই। আপোনালোকে পোৱাটো নিশ্চিতভাৱে আপোনালোকে এই দুচকীয়া বাহন পাবই, তাত কোনো সন্দেহ নাই। অতি সোনকালে আপোনালোকে পোৱা ব্যৱস্থা কৰি দিব আৰু পাবই, তাত আপোনালোকে সন্দেহ নাই যে আপোনালোকে নাপাব। তো আপোনালোকৰ বাবে অতি সোনকালে দিব আৰু আগন্তুক সময়ত খবৰসমূহ পালে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে আপোনালোকে কেতিয়া পাব, কি কেনেদৰে প্ৰক্ৰিয়াৰ মাজত পাব। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ প্ৰথমখন তালিকা ঘোষণাৰ পাছতে পদত্যাগৰ জোৱাৰ। তো এতিয়া দেখা গৈছে কংগ্ৰেছৰ মাজতে যি এতিয়া পৰিয়ালকেন্দ্ৰিকৰ তেনেদৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ক'ৰবাত কোনোবাই কাৰোবাক বিচাৰিছিলে প্ৰাৰ্থীৰ মাজত, তেনেদৰে তেওঁলোকে যিহঁতক তেওঁলোকৰ তলৰ পৰ্যায়ৰ কংগ্ৰেছ যিসকল কৰ্মীসকল আছিলে তেওঁলোকে বিচাৰিছিলে বেলেগক দিছে কাৰোবাক, এনেকুৱা ধৰণৰ। তো এতিয়া যি প্ৰথমখন কংগ্ৰেছৰ তালিকা ঘোষণা কৰিলে তাৰ পাছতে এতিয়া পদত্যাগৰ জোৱাৰ উঠা দেখা গৈছে। নেক্সট খবৰ হৈছে যি এতিয়া তেনেদৰে পদত্যাগ কৰিছে যোৱা শিলচৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা সঞ্জীৱ ৰয়। তো তেনেদৰে তেওঁলোকে দল পদত্যাগ কৰিছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ লিষ্টখনত অকল বাপেক পুতেক আৰু জীয়েকসকলেই আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কটাক্ষ কৰিছে যি কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আৰু তাত কেৱল মাত্ৰ বাপেক পুতেক জীয়েক তেনেকুৱা ধৰণৰ এইখিনি সম্বন্ধীয় আছে আৰু এনেদৰেই তেওঁলোকে এইখিনি নিৰ্বাচন এইবাৰ খেলিব। নেক্সট খবৰ হৈছে মাৰ্ঘেৰিটা কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰতীক বৰদলৈক চেলেঞ্জ ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী ৰাহুল চেত্ৰী। তো কংগ্ৰেছ দলে কাক দিয়ে কি দিয়ে সেইটো আমাৰ মূল লক্ষ্য নহয়, আৰু আমি যদি নিৰ্বাচন খেলিম আৰু নিৰ্বাচন খেলিমেই আৰু সেইটো আমি দৃঢ় প্ৰতিজ্ঞা কৰি লৈছোঁ আৰু এবাৰ খেলি তেনেদৰে আমাৰ যি সংকল্প সেইখিনি আমি যেনেদৰে ৰাইজৰ মাজত আমাৰ যি জনপ্ৰিয়তা আছে সেইখিনি আমি মুঠৰ ওপৰত এইবাৰ এই যি খেলিমেই নিৰ্বাচন যোনেই নাহক। তো মাৰ্ঘেৰিটা কংগ্ৰেছ প্ৰাৰ্থী প্ৰতীক বৰদলৈক চেলেঞ্জ কৰিছে ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী ৰাহুল চেত্ৰীয়ে।
নেক্সট খবৰ হৈছে বংশবাদৰ মুক্ত নহয় কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ আৰম্ভ হৈছে বিদ্ৰোহ। তো এতিয়া যিখিনি তেওঁলোকে এইখিনি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে, এই প্ৰাৰ্থী তালিকা ঘোষণা কৰাক লৈ তেওঁলোকৰ মাজতে সেইখিনি বিদ্ৰোহ আৰম্ভ হৈছে, বিবাদ আৰম্ভ হৈছে। যি তেওঁলোকৰ এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সেইখিনিক লৈ তেওঁলোকৰ মাজতে এইখিনি কথা বতৰা হৈ আছে। নেক্সট ক'ব যে গুৱাহাটী, যোৰহাট, তেজপুৰত বহু বেছি শক্তিশালী পাৰ্থক্য দিব বিজেপিয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইবাৰ যিহেতু নিৰ্বাচনত যুৱচামক বহুত বেছি আৰু মহিলাসকলক তেনেদৰে অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু এটা কথা স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি শক্তিশালী পাৰ্টীকে তেনেদৰে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে দিম। তো এতিয়া গুৱাহাটী, যোৰহাট, তেজপুৰতো বহুত শক্তিশালী প্ৰাৰ্থী দিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ টিকটৰ তালিকাখনো প্ৰথমে ময়ে পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যি এতিয়া তেওঁলোকৰ টিকটৰ প্ৰাৰ্থী তালিকা, সেই প্ৰাৰ্থী তালিকাখন ময়ে প্ৰথম পাইছোঁ। তাৰপিছতে এজন বিশেষ সাংবাদিকক মই দিছোঁ আৰু তাৰপিছত সেইখিনি সকলোৱে অৱগত হৈছে। তো এইখিনি মন্তব্য ৰাখিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, কৈছে যে কংগ্ৰেছৰ টিকটৰ তালিকাখন প্ৰথমতে ময়ে পাইছোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে বিজয়া চক্ৰৱৰ্তী জীয়ৰী MLA হোৱাটো পৰিয়ালবাদ নহয় নেকি? মীৰা বৰঠাকুৰ ডাঙৰীয়াই তেনেদৰে উভতি ধৰি কৈছে যে বিজয়া চক্ৰৱৰ্তী জীয়ৰী MLA হোৱাটো পৰিয়ালকেন্দ্ৰিক বা পৰিয়ালবাদ নহয় নেকি বুলি এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে মীৰা বৰঠাকুৰ বাইদেৱে ডাঙৰীয়াই। নেক্সট খবৰ হৈছে আজি বৰপেটাৰ সত্ৰত উপস্থিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যিহেতু হোলী হৈ আছে আৰু ইয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰপেটা সত্ৰত উপস্থিত হোৱা দেখা যায়। নেক্সট খবৰ হৈছে আছাম কামাণ্ডো যি পদ আছিলে সেইখিনি বঢ়াই দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জন আশীৰ্বাদ যাত্ৰা কৰি আছে, তেতিয়া তেওঁ সেইখিনি কৈছে হেনো যে আছাম কামাণ্ডো পদ বঢ়াই দিব লাগে, ছোৱালী যিটো আছাম পুলিচৰ হাই সেইটো কমাই দিব লাগে। সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভযোগে জনাইছে যে এইখিনি ক্ষেত্ৰতো অতি সোনকালে ব্যৱস্থা কৰা হ'ব, কি কেনেদৰে কৰিব পাৰি এইখিনিও চিন্তা চৰ্চা কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট ক'ব হৈছে অগপৰ লগত আজিৰ ভিতৰতে মিত্ৰতা হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে 2 দিনৰ ভিতৰতে, নহ'লে মই যিমান পাৰোঁ আজিৰ ভিতৰতে অগপৰ লগত আজিৰ ভিতৰতে যি মিত্ৰতা সন্দৰ্ভত এইখিনি সকলোখিনি কাম কাজ বা যিখিনি কথা আছে আজিৰ ভিতৰতে মোক কৰিবলৈ চেষ্টা কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে ৰহাত আৰম্ভ বিসম্বাদ। তো এতিয়া দেখা গৈছে কংগ্ৰেছে যি প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে তাৰ পিছতে তেওঁলোকৰ মাজতে আকৌ এইখিনি বিসম্বাদ দেখা গৈছে। তো তেওঁলোকে কোনোবা কৰ্মীসকলে বিচাৰিছিলে অন্য এজনক দিছে কাৰোবাক, তো এনেকুৱা ধৰণৰ লৈ পিনিয়ে এনেকুৱা ধৰণৰ এতিয়া বিসম্বাদ হৈছে তেওঁলোকৰ মাজত। নেক্সট খবৰ হৈছে অখিল গগৈৰ কথা ধৰাটো বৰ টান। অখিল গগৈৰ কথাটো বুজি পোৱাটো বহুত বেছি টান। আজি যদি এটা সন্ধিয়া সময়ত কিবা এটা কয়, কাইলৈ ৰাতিপুৱা বেলেগ এটা ক'ব। মুঠৰ এনেকুৱা ধৰণৰ তেওঁ মন্তব্য এইখিনি বা যি কথা কয় তেওঁলোকৰ সেইখিনি ধৰাটো বহুত বেছি টান বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰিছে। নেক্সট খবৰ হৈছে বিহু জুমুৰাই পাছত এইবাৰ সমূহীয়া হোলী গীত পৰিৱেশনে গঢ়িব অভিলেখ। তো এইখিনি ক্ষেত্ৰত অভিলেখ গঢ়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক সময়ত সেইখিনি চিন্তা চৰ্চা কৰা হ'ব বুলি এইখিনি জনাইছে। নেক্সট খবৰ হৈছে অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন 2 লাখ টকা দিম বুলি কৈছিলে, এতিয়ালৈকে দিয়া নাই। কোনো ধৰণৰ তেওঁলোকৰ FIS পদ্ধতি বাতিল কৰিব লাগে, মাননীৰ ঠাইত মজুৰি দিব লাগে। আৰু এই যি তেওঁলোকক এতিয়া ধৰি লওক আশা কৰ্মীসকলক দুচকীয়া বাহন দিছে, এই অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে এতিয়া অৰুণোদয় আঁচনিও নাপায়। মুঠৰ এই 2 লাখ টকাটো কেতিয়া দিব এটা ডাঙৰ প্ৰশ্নবোধক হৈছে, অতি সোনকালে দিব লাগে বুলি তেওঁলোকে সেইটো জনাইছে। মুঠৰ যদি তেওঁলোকৰ এই যি মাননী যিটো বৃদ্ধি কৰিলে তাতকৈ আৰু যদি বৃদ্ধি নহয় তেনেহ'লে তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰাৰ সোনকালে জনাইছে। মুঠৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীনটো অতি সোনকালে দিব লাগে, দিলে সকলোৰে বাবে সমস্যাৰ সমাধান হয়। নেক্সট খবৰ হৈছে কোনো কাৰণতে দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি নিদিওঁ বুলি কংগ্ৰেছৰ যিসকল কৰ্মী আছে তেওঁলোকে জনাইছে। কংগ্ৰেছ প্ৰতীক লাগিবই বুলি হুংকাৰ কৰিছে কংগ্ৰেছ কৰ্মীসকলে। তো আজি 4 মাৰ্চৰ সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আজিলৈ বাই।